আয়তিৰে ভৰা পিয়লি ফুকন ষ্টেডিয়ামৰ বাকৰি হৰিনামৰ ধ্বনিৰে উদুলি মুদুলি অভিলেখ গঢ়াৰ লক্ষ্যৰে হৰিনাম কীৰ্তন দৃশ্য এয়া শিৱসাগৰ পিয়লি ফুকন ষ্টেডিয়ামৰ পুৱাৰে পৰা শুভ্ৰ সাজে সুশোভন হৈ একত্ৰ হল উজনি অসমৰ আই মাতৃ উদ্দেশ্য দিহা নামেৰে অভিলেখ অৰ্জন যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ উদ্যোগত এই বিশাল আয়োজন হালি জালি তালত চাপৰি ধৰি 10 সহস্ৰাধিক মহিলাই পৰিৱেশন কৰিলে দিহানাম ভকতি ৰসত বিলীন শিৱসাগৰৰ আকাশ বতাহ চৌপাশ অসম বুক অফ ৰেকৰ্ডছত অন্তৰ্ভুক্ত দুটাকৈ অভিলেখ একে স্থানত একেলগে দিহানাম গালে সৰ্বাধিক মহিলাই অন্তৰ্ভুক্ত হল সৰ্বাধিক মহিলাই একেলগে হাত চাপৰি মৰাৰ ৰেকৰ্ড অভিলেখ গঢ়ি আয়তীসকলে কলে আজি ভাল লাগিছে এটো কাৰণে যে শিৱসাগৰত পোন প্ৰথমবাৰৰ বাবে পিয়লি ফুকন ষ্টেডিয়ামত এই যি অভিলেখ এই অভিলেখ আজি গঢ়িবলৈ আমি সক্ষম হলো সঁচাকৈ ধন্যবাদ জনাইছো কৃতজ্ঞতা জনাইছো পুনৰবাৰ মই সকলোকে সেৱা জনাইছো উদ্যোক্তাৰ মহা আয়োজনত সামিল হল স্থানীয় বিধায়ক অখিল গগৈ সহ বিভিন্নজন গণ্যমান্য ব্যক্তি আয়োজকৰ আয়োজনত অভিভূত অখিল কলে সাংস্কৃতিক কলা কেন্দ্ৰই এটা অভূতপূৰ্ব আৰু অতি শৃংখলাবদ্ধ অনুষ্ঠান এটা আয়োজন কৰিছে 10,000 গৰাকী আমাৰ মহিলাৰ দিহা নামৰ এই যি পৰিৱেশন এটো সঁচাকৈ অভূতপূৰ্ব আৰু সমগ্ৰ অসমীয়া জাতিক মানে চমক লগাই দিব পৰা ধৰণৰ এটা কথা হাজাৰ হাজাৰ আয়তীৰ সন্মুখত বিধায়ক অখিলৰ ঘোষণা ধাৰ থাকিলে মই মাৰি দিম মই ৰাজহুৱাকে প্ৰতিশ্ৰুতি দিছো এইটো অনুষ্ঠানত যদি কিবা ধাৰ ধৰ থাকি যায় মই অকমান সৰুকে কিবা এটা সহায় কৰিছিলো যদি কিবা ধাৰ ধৰ থাকি যায় সেই সমস্ত ধাৰ ধৰ মাৰি দিয়া দায়িত্বটো মই লৈছো অনুষ্ঠানত অংশগ্ৰহণকাৰীৰ সন্মুখতে দণ্ডৱতে পৰি সেৱা ললে বিধায়ক অখিলে আয়তীয়েও দিলে হৰিধ্বনিৰে আশীৰ্বাদ সঁহাৰি পৰিকল্পনা অনুসৰি 8,888 গৰাকীৰ অংশগ্ৰহণৰ কথা আছিল কিন্তু ৰেকৰ্ড কৰ্তৃপক্ষৰ হিচাপত ওলাল 10,110 গৰাকী দুটাকৈ দিহানাম পৰিৱেশন কৰিলে হাজাৰ হাজাৰ আয়তীয়ে ইতিমধ্যে ৰেকৰ্ড কৰ্তৃপক্ষই কৰিছে যাৱতীয় কাম ৰাষ্ট্ৰীয় পৰ্যায়তো এই ৰেকৰ্ড খোদিত হ'ব বুলি কৰা হৈছে আশা শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ